মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি নামৰ আৰু এটা নতুন আঁচনি অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰে ঘোষণা কৰিছে আৰু এই আঁচনিটো কেবিনেটত অলৰেডি অনুমোদন পাইছে। সো এই আঁচনিৰ অধীনত দুই ধৰণৰ শিক্ষাৰ্থীসকলে আৰ্থিক সাহায্য পাব। ইয়াতে আৰ্থিক সাহায্য হিচাপে কিছুমান ছাত্ৰ ছাত্ৰীয়ে 20,000 টকা, কিছুমান ছাত্ৰ ছাত্ৰীয়ে 40,000 টকা আৰু কিছুমান ছাত্ৰ ছাত্ৰীয়ে 30,000 টকাকৈ এটা আৰ্থিক সাহায্য পাব। তো ইয়াতে কোনবোৰ ছাত্ৰ ছাত্ৰী আৰ্থিক সাহায্য পাব এই সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰে কি মন্তব্য কৰিছে এই মন্তব্যটো মই মোৰ ভিডিঅ'ৰ শেষৰ পিনে শুনাম। আৰু ইয়াতে এই যেটো মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি এই আঁচনিটো আসলতে কি, এই টকাখিনি কিয় প্ৰদান কৰা হ'ব এই কথাখিনি আগত মই মোৰ ভিডিঅ'ত বিতংভাৱে আলোচনা কৰিম। সেইকাৰণে তোমালোকক অনুৰোধ কৰিছোঁ যে তোমালোকে কোনেও ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈকে চাবা। আৰু তোমালোকলৈ এটা ৰিকুৱেষ্ট কৰিছোঁ, কাৰণ তোমালোকৰ বহুতে মোৰ ভিডিঅ'বিলাক নিয়মিতভাৱে চায় কিন্তু মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই। গতিকে তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই অতি সোনকালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা এনেকুৱা ধৰণৰ তথ্য ভিত্তিক ইনফৰমেশ্যনেল ভিডিঅ'বোৰ পাবলৈ। সো এতিয়া মই মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিটো কি সেই কথাখিনি আগত আলোচনা কৰি ল'বলৈ যত্ন কৰিম। যে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিৰ আণ্ডাৰত যিবোৰ গ্ৰেজুৱেশ্যন পাছ কৰিছে, যিবোৰ ছাত্ৰ ছাত্ৰীয়ে গ্ৰেজুৱেশ্যন পাছ কৰিছে তেখেতসকলে মাহিলী 2,500 টকাকৈ 12 মাহে পাব সৰ্বমুঠ 30,000 টকা। এই মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিৰ অধীনত এই টকা পাবলৈ হ'লে জুন মাহৰ 1 তাৰিখৰ পৰা যেতিয়া অনলাইন আবেদন আৰম্ভ হ'ব, সেই জুন মাহৰ 1 তাৰিখৰ পৰা যি অনলাইন আবেদন আৰম্ভ হ'ব তেতিয়া এপ্লাই কৰিব লাগিব, তেতিয়া আবেদন জনাব লাগিব। মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিৰ অধীনত এই টকাখিনি পাবৰ কাৰণে আবেদন কৰিব লাগিব। তো আবেদন প্ৰক্ৰিয়াটো আৰম্ভ হ'ব জুন মাহৰ 1 তাৰিখৰ পৰা। আৰু যেতিয়া আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব অনলাইনত ছাত্ৰ ছাত্ৰীখিনিয়ে কি কৰিব লাগিব, আবেদন কৰিব লাগিব। আবেদন কৰিবৰ কাৰণে কিছুমান ডকুমেণ্টছ লাগিব। ডকুমেণ্টছ কি লাগিব সেইখিনি এতিয়ালৈকে আপডেট অহা নাই, আপডেট আহিলে মই জনাই দিম। সেইকাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখা এনেকুৱা ধৰণৰ আপডেট পাবলৈ। এতিয়া মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিৰ অধীনত গ্ৰেজুৱেশ্যন পাছ কৰা কোনবোৰ ছাত্ৰ ছাত্ৰীয়ে এই 2,500 টকাকৈ 12 মাহৰ বাবে 30,000 টকা পাব, এইটো এটা ডাঙৰ প্ৰশ্ন। সেই প্ৰশ্নটোৰ উত্তৰ এতিয়া মই দিবলৈ চেষ্টা কৰিম। তাৰ আগতে মই এটা কথা কৈছোঁ যে 2,500 টকাকৈ 12 মাহৰ বাবে এই গ্ৰেজুৱেশ্যন পাছ কৰা ছাত্ৰ ছাত্ৰীক সৰ্বমুঠ 30,000 টকা কিয় দিব? কাৰণ ছাত্ৰ ছাত্ৰীখিনিয়ে যাতে বিভিন্ন ধৰণৰ ইণ্টাৰভিউত এপিয়াৰ হ'ব পাৰে। যে গ্ৰেজুৱেশ্যন পাছ কৰি বিভিন্ন ধৰণৰ ইণ্টাৰভিউত এপিয়াৰ হ'বৰ কাৰণে হয়তো টকাৰ প্ৰয়োজন পৰিব, গাড়ী ভাড়া হওক বা কিবা কিবি। ইণ্টাৰভিউত যাতে সুন্দৰভাৱে এপিয়াৰ হ'ব পাৰে তাৰ কাৰণে আৰ্থিক নাটনিৰ কাৰণে ইণ্টাৰভিউত এপিয়াৰ হোৱাৰ পৰা বঞ্চিত নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি সকলোবোৰ শিক্ষাৰ্থীক যিবিলাকে গ্ৰেজুৱেশ্যন পাছ কৰিছে 2,500 টকাকৈ 12 মাহত 30,000 টকা পাব। তো এইটো ইণ্টাৰভিউত এপিয়াৰ হ'বৰ কাৰণেহে দিব। কিন্তু ইয়াৰ কাৰণে জুন মাহৰ 1 তাৰিখত যেতিয়া অনলাইন আবেদন আৰম্ভ হ'ব তেতিয়া আবেদন কৰিব লাগিব। তো এতিয়া প্ৰশ্ন হ'ল কোনবোৰ ছাত্ৰ ছাত্ৰীয়ে এই 2,500 টকাকৈ 12 মাহত 30,000 টকা পাব? ইয়াৰ উত্তৰ হিচাপে যে 2024-25 বৰ্ষত যিবোৰ ছাত্ৰ ছাত্ৰীয়ে গ্ৰেজুৱেশ্যন পাছ কৰিছে সেইবোৰ ছাত্ৰ ছাত্ৰীয়ে এই সুবিধা পাবলৈ সক্ষম হ'ব। কিন্তু ইয়াতে এটা চৰ্ত ৰাখিছে যে প্ৰাইভেট ইউনিভাৰ্চিটিৰ পৰা যিবোৰ ছাত্ৰ ছাত্ৰীয়ে পাছ কৰিছে সেইবোৰ ছাত্ৰ ছাত্ৰীয়ে এই সুবিধাটো নাপাব। অকল চৰকাৰী আৰু ৰাজহুৱা খণ্ডৰ ইউনিভাৰ্চিটিত পঢ়া বা চৰকাৰী আৰু ৰাজহুৱা খণ্ডৰ ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা কলেজত যিবোৰ ছাত্ৰ ছাত্ৰী পঢ়ি 2024-25 বৰ্ষত গ্ৰেজুৱেশ্যন পাছ কৰিছে সেইবোৰ ছাত্ৰ ছাত্ৰীয়ে এই ধন অৰ্থাৎ 2,500 টকাকৈ বছৰি মানে 12 মাহৰ বাবে 30,000 টকা পাবলৈ সক্ষম হ'ব। আৰু ইয়াতে আৰু এক শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী ইয়াৰ পৰা আৰ্থিক সাহায্য পাব। সেইটো হ'ল ইউনিভাৰ্চিটিত ৰিচাৰ্চ কৰি থকা যিবোৰ ৰিচাৰ্চ স্কলাৰ আছে সেই ৰিচাৰ্চ স্কলাৰসকলে 20,000 টকাৰ এককালীন সাহায্য পাব। আৰু ইয়াতে যিবোৰ দিব্যাংগ ৰিচাৰ্চ স্কলাৰ আছে মানে শাৰীৰিকভাৱে অক্ষম বা হেণ্ডিক্যাপ্ট, সেই দিব্যাংগ ৰিচাৰ্চ স্কলাৰসকলে নৰ্মাল ৰিচাৰ্চ স্কলাৰসকলতকৈ দ্বিগুণ অৰ্থ লাভ কৰিব, অৰ্থাৎ 40,000 টকা লাভ কৰিব। এনে যদি নৰ্মাল ইউনিভাৰ্চিটিৰ ৰিচাৰ্চ স্কলাৰসকলে 20,000 টকা পায় তেতিয়াহ'লে হেণ্ডিক্যাপ্ট ৰিচাৰ্চ স্কলাৰসকলে 40,000 টকা পাব। সো ইয়াতে দুইজন শিক্ষাৰ্থী, এটা হ'ল ইউনিভাৰ্চিটিৰ ৰিচাৰ্চ স্কলাৰ আৰু দ্বিতীয়টো হ'ল 2024-25 বৰ্ষত গ্ৰেজুৱেশ্যন পাছ কৰা শিক্ষাৰ্থীসকলে ইণ্টাৰভিউৰ কাৰণে ইণ্টাৰভিউ যাতে এপিয়াৰ হ'ব পাৰে তাৰ কাৰণে তেখেতসকলে 30,000 টকাকৈ আৰ্থিক সাহায্য পাবলৈ সক্ষম হ'ব।
সো যেতিয়া আবেদন কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু আবেদন কৰাৰ কাৰণে কি ডকুমেণ্টছ লাগিব সেই তাৰ ওপৰত এটা মই ভিডিঅ' বনাম যেতিয়া এই আপডেটখিনি আহিব সো ভিডিঅ' বনাই তোমালোকক মই আগবঢ়াই দিম সেইকাৰণে তোমালোকে চেনেলটো সাবস্ক্ৰাইব আজি আমি এটা ডাঙৰ স্কিম এটা এনাউন্স কৰিছো মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি এই আঁচনিৰ অধীনত 1 জুনৰ পৰা আবেদনৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব 2024-25 চনত গ্ৰেজুৱেশ্যন পাছ কৰা প্ৰতি গৰাকী ছাত্ৰ ছাত্ৰীয়ে এবছৰৰ বাবে 2500 টকা মাহেকী তেওঁলোকে লাভ কৰিব যাতে ইন্টাৰভিউ আদিত তেওঁলোকে এপিয়াৰ হ'ব পাৰে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা এই আঁচনিখন আজি কেবিনেটে অনুমোদন জনাইছে 1 তাৰিখৰ পৰা এই আঁচনিখনৰ আবেদনৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব 1 জুনৰ পৰা আৰু এই আঁচনিখনৰ সুবিধা লবৰ কাৰণে গ্ৰেজুৱেট ষ্টুডেণ্টজন ব্যক্তিগত বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী হ'ব নোৱাৰিব অকল চৰকাৰী বা ৰাজহুৱা বিশ্ববিদ্যালয়ৰে ছাত্ৰ ছাত্ৰী হ'ব লাগিব ৰাজহুৱা শব্দটো আমি এই কাৰণে উল্লেখ কৰিছো যে দুই এখন আমাৰ অসমত প্ৰাইভেট ইউনিভাৰ্চিটি আছে তেওঁলোক ঠিক ফিজৰ দৰে নহয় সামাজিক সংস্থাই চলাইছে তেওঁলোকক আমি এই আঁচনিখনৰ সুবিধা দিম এই আঁচনিখনৰ লগতে ইউনিভাৰ্চিটিত যিসকলে ৰিচাৰ্চ কৰি আছে সেই ৰিচাৰ্চ কৰা ষ্টুডেণ্টসকলকো আমি জীৱন প্ৰেৰণা স্কিম আমি আগবঢ়াম তেওঁলোককো আমি এই আঁচনিখনৰ জৰিয়তে এটা এককালীন সাহায্য আমি আগবঢ়াম আৰু দিব্যাংগ ৰিচাৰ্চ কৰা সকলক আমি নৰ্মেল ৰিচাৰ্চ স্কলাৰতকৈ আমি দুগুণ আগবঢ়াম ৰিচাৰ্চ স্কলাৰ সকলক 20000 টকা আৰু দিব্যাংগ ৰিচাৰ্চ স্কলাৰ সকলক আমি 40000 টকা আগবঢ়াম আমি আজি কেবিনেটত লোৱা গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহৰ ভিতৰত এইখিনি মূলত আছিল